নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। এই ভিডিঅ'টিত আমি আজি টোটেল 40টা কুৱেশ্যন ডিছকাছ কৰিম। এই 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰে আমাক কমেণ্ট বক্সত নিশ্চয় জনাব। তো বলক এতিয়া আমি আজি ভিডিঅ'ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উল্লেখযোগ্য নিদৰ্শন কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বুৰঞ্জী সাহিত্য। মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উল্লেখযোগ্য নিদৰ্শন হৈছে বুৰঞ্জী সাহিত্য। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদ ৰূপে পৰিগণিত গ্ৰন্থখন কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্ৰীকৃষ্ণ কীৰ্তন। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পৰ্কে প্ৰথম কোনে আলোচনা আগবঢ়াইছিল? শুদ্ধ উত্তৰটো অপশ্যন ডি হেমচন্দ্ৰ গোস্বামীয়ে। বন্ধুসকল, ভালদৰে মনত ৰাখি থব, অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পৰ্কে প্ৰথমে হেমচন্দ্ৰ গোস্বামীয়ে আলোচনা আগবঢ়াইছিল। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা কামৰূপী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে, এই মন্তব্য কোনে কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি ডক্টৰ বাণীকান্ত কাকতি। তো অসমীয়া ভাষাটো কামৰূপী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে, এই মন্তব্যটো ডক্টৰ বাণীকান্ত কাকতিয়ে আগবঢ়াইছিল। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাটো বিভিন্ন অনা আৰ্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা, এই মন্তব্যটো কাৰ বা এই মন্তব্যটো কোনে আগবঢ়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ ডক্টৰ বাণীকান্ত কাকতি। তো ডক্টৰ বাণীকান্ত কাকতিয়েও এই মন্তব্যটো দিছিল। পিছৰ প্ৰশ্নটো হৈছে তলৰ কবিসকলৰ কোনগৰাকী পাঁচালী কবি ৰূপে জনাজাত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পীতাম্বৰ দ্বিজ। বন্ধুসকল, পীতাম্বৰ দ্বিজক পাঁচালীৰ কবি ৰূপে জনা যায়, আপোনালোকে মনত ৰাখি থব। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যত কোনে প্ৰথমে ৰামায়ণ অনুবাদ কৰিছিল? খুবেই মহত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি মাধৱ কন্দলীয়ে। মাধৱ কন্দলীয়ে অসমীয়া সাহিত্যত পোনপ্ৰথমবাৰৰ বাবে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে মাধৱ কন্দলীৰ ৰামায়ণখনৰ কেইটা কাণ্ড মাধৱ কন্দলীৰ ৰচিত হিচাপে পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি 5টা। মাধৱ কন্দলীৰ ৰামায়ণখনৰ 5টা কাণ্ড মাধৱ কন্দলীৰ ৰচিত হিচাপে পোৱা যায়। পিছৰ প্ৰশ্নটো হৈছে ৰামায়ণ ৰচক মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো অপশ্যন চি বৰাহী ৰজা মহামাণিক্য। বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰচনাসমূহ আগবঢ়াইছিল। পিছৰ প্ৰশ্নটো হৈছে পদ্মাপুৰাণ গ্ৰন্থৰ ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি সুকবি নাৰায়ণদেৱ। সুকবি নাৰায়ণদেৱে পদ্মাপুৰাণ গ্ৰন্থখন ৰচনা কৰিছিল। বন্ধুসকল, ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হওক বা আসাম পুলিচৰ বাবেই কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে। সেয়েহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ PDF ই-বুক তৈয়াৰ কৰিছোঁ। আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্ট'ৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই PDFবোৰ আমি তৈয়াৰ কৰিছোঁ। এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰেই আপোনালোকে সকলোবোৰ বস্তু পাব। সেয়েহে যদি কাৰোবাৰ এই কিতাপবোৰ বা PDFবোৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকৰ স্ক্ৰীণত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই PDF ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক কোন? শুদ্ধ উত্তৰটো অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া ভাষা সাহিত্যৰ জনক হৈছে শ্ৰীমন্ত শংকৰদেৱ। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতিটো কি?
ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি হৰিশ্চন্দ্ৰ উপাখ্যান শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতিটো হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান পিছৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ নগাঁও জিলাৰ বৰদোৱাত ভালদৰে মনত ৰাখি থব 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল পিছৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ আদি পুৰুষৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ প্ৰেম পূৰ্ণানন্দ গিৰি শ্ৰীমন্ত শংকৰদেৱৰ আদি পুৰুষৰ নাম আছিল প্ৰেম পূৰ্ণানন্দ গিৰি পিছৰ প্ৰশ্নটো হৈছে চন্দৰী কোন হয় আমাক সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি শংকৰদেৱৰ ধাইমাতৃৰ নাম আছিল চন্দৰী নেক্সট কুৱেশ্যনটো হৈছে শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি কালিন্দী শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল কালিন্দী পিছৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সন্তানটিৰ নাম কি আছিল বন্ধুসকল শুদ্ধ উত্তৰটো অপশ্যন এ মনু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সন্তানটিৰ নাম আছিল মনু পিছৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ শিক্ষাগুৰু কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ মহেন্দ্ৰ কন্দলী শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰু আছিল মহেন্দ্ৰ কন্দলী পিছৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন গ্ৰন্থ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ ৰূপে জনা যায় পিছৰ প্ৰশ্নটো হৈছে কোনগৰাকী কোচ ৰাজ্যৰ ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন বি লক্ষ্মীনাৰায়ণৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে মাধৱদেৱে কাৰ উৎসাহত ৰাজকীয় কাব্য ৰচনা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি শুক্লধ্বজ অৰ্থাৎ চিলাৰায়ৰ উৎসাহত শ্ৰী মাধৱদেৱে ৰাজকীয় কাব্য ৰচনা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে নৱবিধ ভক্তিৰ ভিতৰত কোনবিধক নামঘোষা মুখ্য স্থান দিয়া হৈছে শুদ্ধ উত্তৰটো অপশ্যন চি কীৰ্তন নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ ৰচক কোন শুদ্ধ উত্তৰটো অপশ্যন এ হেম সৰস্বতী অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ ৰচক হৈছে হেম সৰস্বতী পিছৰ প্ৰশ্নটো হৈছে কাক অসমীয়া ব্যাস বুলি কোৱা হয় বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা পুথিখন হৈছে ধৰ্মপুস্তক পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ছপা পুথিখনৰ লেখক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আত্মাৰাম শৰ্মা তো প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক আত্মাৰাম শৰ্মাই লিখিছিল পিছৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ জোনাকী কাকত ওলোৱাৰ পৰা মনত ৰাখি থব জোনাকী কাকত ওলোৱাৰ পৰা অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি হৈছিল পিছৰ প্ৰশ্নটো হৈছে ভানুমতী উপন্যাসৰ ৰচক কোন শুদ্ধ উত্তৰটো অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱাই ভানুমতী নামৰ উপন্যাসখন ৰচনা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ সাহিত্য সাধনাৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখন কোনখন শুদ্ধ উত্তৰটো অপশ্যন বি শ্ৰীকৃষ্ণ পদ্মনাথ গোহাঁই বৰুৱাৰ সাহিত্য সাধনাৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখন হৈছে শ্ৰীকৃষ্ণ পিছৰ প্ৰশ্নটো হৈছে বিজুলী কাকতৰ সম্পাদক কোন আছিল শুদ্ধ উত্তৰটো অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা পিছৰ প্ৰশ্নটো হৈছে
পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা অন্তিমখন নাটক কোনখন ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি বাণ ৰজা পদ্মনাথ গোহাঁই বৰুৱাৰ অন্তিমখন নাটক আছিল বাণ ৰজা পিছৰ প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি আছিল শুদ্ধ উত্তৰটো অপশ্যন এ জোনাকী যুগৰ চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী যুগৰ কবি আছিল আপোনালোকে ভালদৰে মনত ৰাখি থব পিছৰ প্ৰশ্নটো হৈছে জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত কোনজন নহয় তো আপোনালোকে মনত ৰাখি থব জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি তিনিজনক জনা যায় আৰু সেই তিনিজন হৈছে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা তো ইয়াতে আমাক সুধিছিলে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি অন্তৰ্গত কোন নহয় তো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা তো পদ্মনাথ গোহাঁই বৰুৱা জোনাকী যুগৰ ত্ৰিমূৰ্তি অন্তৰ্গত নহয় বাকি তিনিজন অৰ্থাৎ হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা এই তিনিজন জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত হয় নেক্সট কোৱেশ্চনটো চাওক জোনাকী আলোচনীখন কিমান চনত প্ৰকাশ পাইছিল শুদ্ধ উত্তৰটো অপশ্যন চি 1889 চনত পিছৰ প্ৰশ্নটো হৈছে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় অনুকল খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা অসমীয়া কাব্য সাহিত্যৰ প্ৰথমটো ৰোমান্টিক কবিতা কোনটো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা প্ৰথম অসমীয়া কাব্য সাহিত্যৰ প্ৰথমটো ৰোমান্টিক কবিতা হৈছে বনকুঁৱৰী পিছৰ প্ৰশ্নটো হৈছে বনকুঁৱৰী কবিতাটো কোনখন আলোচনীত প্ৰকাশ হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ জোনাকী কাকতিত বনকুঁৱৰী কবিতাটো জোনাকী কাকতত প্ৰকাশিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিল শুদ্ধ উত্তৰটো অপশ্যন চি প্ৰতিমা চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখন আছিল প্ৰতিমা পিছৰ প্ৰশ্নটো চাওক প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি সম্পৰ্কে এইষাৰ কাৰ উক্তি আছিল শুদ্ধ উত্তৰটো অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা তো প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ এই উক্তিটো লক্ষ্মীনাথ বেজবৰুৱা আগবঢ়াইছিল বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাখন সৰ্বপ্ৰথম কোনগৰাকী ব্যক্তিয়ে ছপা কৰি উলিয়াইছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি হৰিবিলাস আগৰৱালাই শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাখন সৰ্বপ্ৰথম হৰিবিলাস আগৰৱালাই ছপা কৰি উলিয়াইছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ